টিয়কৰ জাজিমুখৰ মিছামাৰী জলাশয় এতিয়া অস্তিত্বৰ সংকটত। পূৰ্বে এই জলাশয়লৈ শীতৰ আগমনৰ লগে লগে আগমন ঘটিছিল দেশ বিদেশৰ পৰিভ্ৰমী পক্ষীয়ে। কিন্তু এতিয়া বেদখলকাৰীক সংকুচিত কৰি পেলাইছে জলাশয়ৰ ভূমি। চৰকাৰৰ অপৰিকল্পিত কাৰুকাৰ্যই জলাশয়টোলৈ আনিছে সংকট। বৃহৎ জলাশয়টোত গ্ৰাম্য পৰ্যটনৰ স্থল হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো ৰিজু কুমাৰ শইকীয়াৰ। শীতৰ আগমনৰ লগে লগে ৰাজ্যখনৰ অন্যান্য জলাশয়সমূহৰ দৰে যোৰহাট জিলাৰ জাজিমুখৰ যিসমূহ জলাশয় আছে, জলাশয়সমূহলৈ দেখা গৈছিল যে দেশী বিদেশী পৰিভ্ৰমী চৰাই ইয়াত পদাৰ্পণ ঘটিছিল বা আগমন ঘটিছিল। আৰু পুৱাৰ ভাগত আচলতে শীতৰ আগমনৰ লগে লগে পুৱাৰ ভাগত চৰাইৰ যি পক্ষীৰ যি কলৰৱ, সেই কলৰৱে আচলতে এক অনন্য মাত্ৰা পৰিৱেশৰ সৃষ্টি কৰিছিল। কিন্তু কাৰ্যত যোৱা প্ৰায় 4টা বা 5টা বছৰ হ'ল যে এই জলাশয়সমূহলৈ কিন্তু দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন নঘটা হ'ল। আৰু ইয়াৰ যি পক্ষীৰ যি কলৰৱ, সেই কলৰৱে যি এক অনন্য পৰিৱেশৰ সৃষ্টি কৰিছিল, সেই পৰিৱেশ এতিয়া আচলতে নাইকিয়া হ'ল। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এনে এখন জলাশয়ৰ কাষত, যিখন জলাশয় ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া হিচাপে স্বীকৃতি পাৰিছিল, মিছামাৰী জলাশয়। আৰু এই জাজিমুখত মিছামাৰী জলাশয়কে ধৰি সৰু বৰ প্ৰায় 20-22টা জলাশয় আছে, যিসমূহ জলাশয়ত শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছিল। কিন্তু কাৰ্যত দেখা গৈছে যে এই মিছামাৰী বিলখন, এই জলাশয় ইতিমধ্যে সংকুচিত হৈ আহিছে। দেশী বিদেশী যিসমূহ পৰিভ্ৰমী পক্ষীৰ যি পৰিভ্ৰমণ কৰাৰ যি স্থল, সেই স্থল সংকুচিত হৈ আহিছে। বিভিন্ন কাৰণত বেদখল হৈছে। আৰু এনেধৰণৰ কেইবাটাও কাৰণৰ বাবে আচলতে ইয়াত নিৰাপত্তাজনিত কাৰণত এই দেশ বিদেশৰ পক্ষীৰ আগমন হ্ৰাস পাইছে, যাৰ বাবে এতিয়া আচলতে এই অঞ্চলৰ ৰাইজো শংকিত হৈ পৰিছে। মই এজন যুৱক আছে এই অঞ্চলৰ, মই তেওঁৰ কাষলৈকে যাব বিচাৰিছোঁ। কি ক'ব? দেখা গৈছে যে মিছামাৰী বিলকে ধৰি জলাশয় যিসমূহ আছে, জাজিমুখত 20-22টা জলাশয় আছে। জলাশয়সমূহত আচলতে আজিৰ পৰা 4-5 বছৰ আগতে বিভিন্ন দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছিল। এতিয়া তাৰ বিপৰীত দৃশ্য। আচলতে ক'ব লাগিব যে জাজিমুখৰ মিছামাৰী যিখন বিল, সেইখন এটা ঐতিহ্যমণ্ডিত এখন বিল। এই বিলখন আচলতে বিভিন্ন সময়ত আজিৰ পৰা 3-4 বছৰ আগত বিভিন্ন ধৰণৰ পৰ্যটক আহিছিল। ইয়াত যিসমূহ পক্ষীকুলা আহি যি শীতৰ আগমন ঘটে, সেই আগমনৰ লগে লগে দেশী বিদেশী বিভিন্ন পৰিভ্ৰমী চৰাই ইয়াত দেখিবলৈ পোৱা যায়। কিন্তু লক্ষণীয়ভাৱে আজি প্ৰায় 2-4 বছৰৰ ভিতৰত এনেকুৱা এটা পৰিৱেশ হৈ গৈছে, যিখন মিছামাৰী বিলত আচলতে এনেকুৱা সময়ত ভৰপূৰ এটা অৱস্থা সৃষ্টি হয়, মাছে চৰাই উভৈনদী হৈ থাকে। তেনেকুৱা কিন্তু সেইখন মিছামাৰী বিলত এই পৰ্যন্তত কিন্তু এতিয়া প্ৰায় খৰাং সদৃশ এটা মৰুভূমি সদৃশ এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু উল্লেখনীয়ভাৱে ক'ব লাগিব, যিহেতু যোৰহাট টিয়ক ৰাজচক্ৰৰ অন্তৰ্গত এই যিখন মিছামাৰী বিল, তাত কিন্তু কিছুমান অসাধু চক্ৰই 2-1 লাটমণ্ডলৰ লগত জড়িত হৈ কিন্তু সম্পূৰ্ণ নীতি বহিৰ্ভূতভাৱে বেদখল কৰি ডাঙৰ কিছুমান ফিচাৰী বা পুখুৰী সদৃশ কিছুমান খনাৰ কাৰণে আচলতে এই বিলখন প্ৰায় মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে। তাৰ